আসাম নলেজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায় সেই বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। যদি কিবা কাৰণত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অনুপস্থিত থাকে তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়। ভাৰতৰ উপৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ৰাজ্যসমূহৰ ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। উচ্চতম ন্যায়ালয়ৰ দৰে যদি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কিবা কাৰণত অনুপস্থিত থাকে তেনে ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ৰাজ্যপালক শপত বাক্য পাঠ কৰায়। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ লোকসভাৰ প্ৰথম অধ্যক্ষই। কেন্দ্ৰত নতুন চৰকাৰ গঠনৰ পাছত লোকসভাৰ প্ৰথমখন অধিৱেশন পৰিচালনা কৰিবৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এগৰাকী অস্থায়ী অধ্যক্ষ নিযুক্তি দিয়ে। এই অস্থায়ী অধ্যক্ষগৰাকীকে প্ৰথম স্পীকাৰ বা প্ৰথম অধ্যক্ষ বুলি কোৱা হয়। এই প্ৰথম স্পীকাৰে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰায়। লোকসভাৰ প্ৰথম অধ্যক্ষক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। সুপ্ৰিম কোৰ্টৰ জাজেছ বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। হাইকোৰ্টৰ চিফ জাষ্টিছ অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ৰাজ্যপালে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ৰাজ্যপালে। ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ৰাজ্যপালে। কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষকক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। চেয়াৰমেন অফ UPSC অৰ্থাৎ লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ লোকসেৱা আয়োগৰ এগৰাকী জ্যেষ্ঠ সদস্যই শপত বাক্য পাঠ কৰায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।